মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা এইচএছ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 জেনেৰেল সায়েন্সৰ ডিসক্ৰিপটিভ পাৰ্টৰ কোশ্চিন পেপাৰখনৰ 26 নম্বৰ সলিউশন লৈ উপস্থিত হৈছোঁ। আশা কৰিম এই 26 নম্বৰে তোমালোকে যিসকলে পৰীক্ষা দিলা পৰীক্ষাত কি লিখিলা সেইখিনি সলিউশন চেক কৰাত সহায় কৰিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2025ত এইচএছ এলসি ফাইনাল এক্সামিনেশ্যন দিবা তোমালোকে এই কোশ্চিন পেপাৰখন মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। যেহেতু ভিডিওটো অকণমান দীঘল হয় সেইকাৰণে মই কোশ্চিন পেপাৰখনক দুটা ভাগ কৰি লৈছোঁ। এইটো হ'ল পাৰ্ট 1 আৰু পাৰ্ট 2 মই তোমালোকক বাকীখিনিৰ উত্তৰ আগবঢ়াম। আশা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই ভিডিওটিৰ দ্বাৰা উপকৃত হ'বা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওৰ মূল বিষয়বস্তুলৈ যাওঁ। তোমালোকে মূল বিষয়বস্তু যোৱাৰ আগতে কোশ্চিন পেপাৰৰ ধৰণ প্ৰথম পৃষ্ঠাটো কেনেকুৱা আছিল সেইখিনি চাই লোৱা। ওকে, কোশ্চিন নম্বৰ 1A তলৰ বিক্ৰিয়াটো লোৱা আৰু উত্তৰ লিখা। জিংক অক্সাইড প্লাছ কাৰ্বন কি হ'ব? বিক্রিয়া কৰিলে জিংক যোগ কার্বন মনো অক্সাইড উৎপন্ন হ'ব। ইয়াত কার্বনৰ কাম কি? ইয়াত কার্বনৰ কাম হল কার্বনে বা কার্বন মনো অক্সাইড লৈ জাৰিত হয়। মানে কার্বন অক্সিজেন লগত বিক্রিয়া কৰি কার্বন মনো অক্সাইড লৈ কি হয়? জাৰিত হয়। কোশ্চিন বি মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলালে মেগনেছিয়ামৰ লগত কি বিক্রিয়া ঘটে? উত্তৰ মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলালে উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হয়। এই বগা পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড MgO। এই বিক্রিয়াটো এটা সংযোজন বিক্রিয়া। সি নম্বৰ প্ৰশ্নলৈ আহা। চিপছবোৰ কিয় নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়? জাৰণ নঘটাবৰ বাবে চিপছবোৰ নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়। তাৰ মানে যাতে জাৰণ নহয় তাৰ কাৰণে আমি চিপছবোৰ নাইট্ৰজেনৰ পৰিৱেশত ৰাখো। কোশ্চিন 2 ঘ্ৰাণেন্দ্ৰিক সূচক কি? দুটা উদাহৰণ দিয়ে। কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গন্ধৰ পৰিৱৰ্তন ঘটে। এইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে ভেনিলা, পিঁয়াজ, লং আদি হল কি ঘ্ৰাণেন্দ্ৰিক সূচকৰ উদাহৰণ। কোশ্চিন 3 উভধৰ্মী অক্সাইড কি? দুটা উদাহৰণ দিয়ে। যিবোৰ ধাতব অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভধৰ্মী অক্সাইড বলে। যেনে এলুমিনিয়াম অক্সাইড, জিংক অক্সাইড। কোশ্চিন নম্বৰ 4 কাৰ্বনে এলুমিনিয়াম অক্সাইডক কিয় বিজাৰিত কৰিব নোৱাৰে? আমি এলুমিনিয়াম অক্সাইডক কিদৰে বিজাৰিত কৰি মুক্ত অৱস্থাত পাব পাৰোঁ? কাৰ্বনে এলুমিনিয়াম অক্সাইডক বিজাৰিত কৰিব নোৱাৰে কাৰণ এলুমিনিয়াম অক্সাইড এবিধ তীব্ৰ সুস্থিৰ অক্সাইড আৰু এলুমিনিয়ামৰ অক্সিজেনৰ প্ৰতি তীব্ৰ আসক্তি আছে। নেক্সট পাৰ্টটো আমি এলুমিনিয়াম অক্সাইডক বিদ্যুৎ পৰিশোধন বা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে কি বিজাৰিত কৰি মুক্ত অৱস্থাত পাব পাৰোঁ। কোশ্চিন নম্বৰ 5 দুটা অক্সিজেন পৰমাণুৰ মাজত কেইটা বান্ধনী গঠন হয়? অক্সিজেনত বান্ধনী গঠন হোৱা প্ৰক্ৰিয়াটো ইলেক্ট্ৰন বিন্দু গঠনৰ দ্বাৰা বুজোৱা। দুটা অক্সিজেন পৰমাণুৰ মাজত দ্বিবান্ধনী থাকে বা দুটা বান্ধনী গঠন হয় বা দ্বিবান্ধনী গঠন হয়। তোমালোকে দিবা
এতিয়া কি কৈছে অক্সিজেনত বান্ধনী গঠন হোৱা প্ৰক্ৰিয়াটো ইলেক্ট্ৰন বিন্দু গঠনৰ দ্বাৰা বুজোৱা এই অংশলৈ আহা তো দ্বিবান্ধনী তোমালোকে এটো চোৱা দ্বিবান্ধনীটো কেনেকৈ গঠন হয় ইয়াৰে আমি জানো কি অক্সিজেনৰ কি থাকে বহিঃকক্ষত থকা ইলেক্ট্ৰনখিনি আমি ক্ৰছ চিহ্নেৰে বুজাই দিছোঁ তোমালোকে বা এনেকৈ লিখিলেও হৈ যাব কোশ্চেন নম্বৰ 6 আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখা আৰু নিকেল আৰু কোবাল্টৰ স্থানৰ সমস্যাটো কেনেদৰে আধুনিক পৰ্যায়বৃত্ত সূত্ৰ সমাধান কৰিলে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো হ'ল মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় বা পাৰমাণৱিক সংখ্যাৰ বৃদ্ধিৰ পৰ্যায়ক্ৰমে সলনি হয় এতিয়া সেকেন্ড পাৰ্টটো হ'ল নিকেল আৰু কোবাল্টৰ স্থানৰ সমস্যাটো সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজাই আধুনিক পৰ্যায়বৃত্ত তালিকায় সমাধান কৰে কোশ্চেন নম্বৰ 7 ম্যাথমেটিক্যাল প্রবলেম 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটার দূৰত্বত এটা প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে এই প্ৰশ্নটোৰ সমাধান দিয়াৰ আগতে মই তোমালোকক এটা কথা জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসাম আৰু ম্যাথছ অসমে তোমালোকৰ আগত হৈ থকা HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ইলেক্টিভ পেপাৰৰ বিষয় সম্পূৰ্ণ পেপাৰৰ সলিউশন দিবলৈ প্ৰয়াস কৰিব তোমালোকৰ প্ৰিয় দুটি চেনেলৰ জৰিয়তে গতিকে নিশ্চয় তোমালোকে ইলেক্টিভৰ ভিডিও এই চেনেলত তোমালোকে পাবা আৰু ইংলিছ সোশিয়াল সায়েন্স আৰু হিন্দীৰ ভিডিও তোমালোকে মোৰ অইন চেনেল ইংলিছ লাৰ্নিং আসামত পাবা গতিকে অহাকালি যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা আছে তোমালোকে পৰীক্ষা শেষ হোৱাৰ ঠিক পিছে মোৰ ইংলিছ লাৰ্নিং আসাম চেনেলত সেই কোশ্চেনৰ সমাধান এতিয়া মই তোমালোকৰ আগত ম্যাথমেটিক্যাল প্ৰবলেমটোৰ সমাধান লৈ উপস্থিত হৈছোঁ ইয়াতে দিয়া যেহেতু অবতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য f ইকুয়াল টু মাইনাস হ'ব -15 সেন্টিমিটার প্ৰতিবিম্বৰ দৈৰ্ঘ্য v এটো মাইনাস হ'ব 10 সেন্টিমিটার তোমালোকে পোনপটে লেন্সটো জানি লবা এই লেন্সৰ পৰা চিনৰ ধাৰণাখিনি নিশ্চয় তোমালোকে জানিব লাগিব লক্ষ্যবস্তু দূৰত্ব ইকুয়াল টু হোৱাট আমি জানো যে 1/v minus 1/u equal to 1/f যাৰ যি মান এতিয়া তোমালোকে বহাই দিয়া 1/v ৰ মান -10 minus 1/u equal to 1/-15 গতিকে -1/u equal to এটো কি হ'ব -1/10 তো হপিনে গলে প্লাস হ'ব 1/10 minus 1/15 গতিকে মাইনাস কমন ললে 1/u equal to -1/10 plus 1/15 কারণ মাইনাস মাইনাস পূরণ করলে প্লাস হ'ব গতিকে 1/u equal to ইয়াৰ এতিয়া হৰকেটাৰ লহাগু লৈছো এটো 10 আৰু 15 লহাগু হ'ব 30 হল 30 10ৰে 8ৰে হৰণ কৰা তোমালোকে জানাই হৰণ কৰিলে 3 হ'ব 3 আৰু 1 পূৰণ কৰিলে মাইনাস আছে মাইনাস 3 হ'ব ঠিকনিকৈ এটা হ'ব কি +2 গতিকে বিয়োগ কৰিলে -1/30 হ'ব গতিকে u equal to -30 সেন্টিমিটার গতিকে u ৰ মান -30 সেন্টিমিটার গতিকে লক্ষ্য বস্তু দূৰত্ব ইকুয়াল টু 30 সেন্টিমিটার কিয়নো আমি এনেহে চিহ্নটো বহাও কিন্তু যেতিয়া আমি লক্ষ্য বস্তু দূৰত্বৰ কেতিয়া একক নাই বুলি এই প্লাস মাইনাসৰ দূৰত্ব হ'ব নোৱাৰে সেইকাৰণে আমি কি লক্ষ্য বস্তু দূৰত্ব ইকুয়াল টু 30 সেন্টিমিটার পাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 8 টো আলোচনা কৰিম দুটা বৃত্তাকাৰ কুণ্ডলী P আৰু Q পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে P কুণ্ডলীৰ প্ৰবাহ পৰিৱৰ্তন হলে Q কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দৰ্শোৱা P কুণ্ডলীটোত প্ৰবাহ হলনি হলে Q কুণ্ডলীটোত এটা প্ৰবাহ আবিষ্ট হ'ব P কুণ্ডলীটোত প্ৰবাহ হলনি হোৱাৰ লগে লগে P আৰু Q কুণ্ডলীত চুম্বকীয় ক্ষেত্ৰৰেখাৰ হলনি ঘটে
ইয়াৰ ফলত কিউ কুণ্ডলীটোত এটা বিদ্যুৎ প্ৰবাহ আৱিষ্ট হয়। 9 এ মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল নাম্বাৰ 1 মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তি জোৱাৰ আৰু ভাটাৰ ওপৰত বা জোৱাৰ ভাটাৰ ওপৰত নিৰ্ভৰশীল। নাম্বাৰ 2 সাগৰৰ ঢৌ শক্তি সমুদ্ৰৰ তীৰৱৰ্তী দেশবোৰতহে শক্তি আহৰণ এই প্ৰকল্পটো স্থাপন কৰিব পাৰি। তাৰমানে সাগৰৰ পাৰৰ যিখিনি দেশ আছে তাতেহে এই শক্তিটো আমাৰ কি হয় স্থাপন কৰিব পাৰি। সেইকাৰণে আমাৰ কোৱা হৈছে কি এই দুটাই সীমাবদ্ধ। নেক্সট কোশ্চিন, জৈৱিক বিবৰ্ধক বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে? জীৱৰ খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীৰ্ষ স্থানত থাকে। সেইবাবে এনে ৰাসায়নিক পদাৰ্থবিলাক আমাৰ শৰীৰতে আটাইতকৈ বেছি পৰিমাণে মজুত হয়। এনে পৰিঘটনাটোকে জৈৱিক বিবৰ্ধন বুলি কোৱা হয়। তাৰপিছৰ নেক্সট পাৰ্টটো আছিল কি সেইটো কি হ'ব বেলেগ বেলেগ হ'ব বা ভিন্ন হ'ব। এতিয়া কোশ্চিন নম্বৰ 10 লৈ আহা। নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখৰ 80 চেণ্টিমিটাৰ দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? ইয়াত বস্তুটো যিহেতু অসমীয়াত আছে গতিকে ইউ ইকুৱেল টু মাইনাছ ইনফিনিটি ভি ইকুৱেল টু মাইনাছ 80 চেণ্টিমিটাৰ এফ ইকুৱেল টু হোৱাট 1 বাই এফ ইকুৱেল টু 1 বাই ভি মাইনাছ 1 বাই ইউ মান ভৰাই দিছোঁ 1 বাই ভিৰ মান মাইনাছ 80 মাইনাছ 1 বাই মাইনাছ এইটো কি হ'ব ইনফিনিটি হ'ব। গতিকে এইখিনি আমি 0 বুলি ধৰি লৈছোঁ গতিকে মাইনাছ 1 বাই 80 গতিকে 1 বাই এফ ইকুৱেল টু মাইনাছ 1 বাই 80 ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰ পূৰণ কৰিলে এফ ইকুৱেল টু মাইনাছ 80 মাইনাছ 80 যিহেতু লেন্সৰ ক্ষমতাৰ একক কি সকলো মতে মিটাৰত গতিকে এইটো মিটাৰত ল'লে এইটো কি হ'ব 0.8 মিটাৰ হ'ব মাইনাছ 0.8 মিটাৰ। এতিয়া লেন্সৰ ক্ষমতা পি ইকুৱেল টু 1 বাই এফ গতিকে 1 বাই মাইনাছ 0.8 এইটোক আমি কি মাইনাছ 10 বাই 8 লিখিব কটাকটি কৰিলে মাইনাছ 1.25 আৰু ক্ষমতাৰ একক হ'ল কি ডায়প্টাৰ দি দিছোঁ। গতিকে লেন্সখন কি হ'ব অৱতাল আৰু লেন্সৰ ক্ষমতা হ'ব কি মাইনাছ হ'লে অৱতাল লেন্স হ'ব এইটো কি হ'ব মাইনাছ 1.25 ডায়প্টাৰ। নিশ্চয় তোমালোকে মই আগবঢ়োৱা মেথমেটিকেল প্ৰব্লেমটোৰ চলুশ্যনখিনি বোধগম্য হৈছে। ইয়াত এতিয়া 11 নম্বৰ প্ৰশ্নলৈ আহা। 400 ৱাট নিৰিখৰ বৈদ্যুতিক ৰেফ্ৰিজাৰেটৰ এটা 8 আৱাৰ্ছ পাৰ ডে চলে। প্ৰতি কিলোৱাট আৱাৰত 3 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ'ব? ৰেফ্ৰিজাৰেটৰটোৱে 30 দিনত ব্যয় কৰা মুঠ শক্তি হ'ব ইয়াতে কিমান আছিল 400 ৱাট ইনটু 8 আৱাৰ পাৰ ডে ইনটু 30 ডে এইটো মাল্টিপ্লাই কৰিলে 96,000 ৱাট আৱাৰ হ'ব। এইটো কিলোৱাটত প্ৰকাশ কৰিলে 1000 দি ডিভাইড কৰিলে 96 কিলোৱাট আৱাৰ। ৰেফ্ৰিজাৰেটৰটোৱে 30 দিন চলাওঁতে খৰচ হোৱা শক্তিৰ মূল্য হ'ব কিমান এই 96 ইনটু 3 এইটো পূৰণ কৰিলে 288 টকা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ 1 পৰা 11 নম্বৰলৈ প্ৰশ্নসমূহৰ সমাধান। প্ৰশ্নসমূহৰ বাকী অংশখিনি মই এই ভিডিঅ'ত দেখাই দিম আৰু নেক্সটত আৰু এটা ভিডিঅ' কৰি সেইখিনিৰ আনচাৰ দিবলৈ প্ৰয়াস কৰিম। 12 প্ৰশ্ন 12 দেখা ৰাতিপুৱা সূৰ্যক ৰংচুঙা কিয় দেখি এ বি নম্বৰ তোমালোকে নিশ্চয় চালা। ওকে
Question 13. That is 13B. Okay. Size was of question number 14. Okay. Question number 15. A, B. 16. So my dear students, এইখানে আসলে আজির এই ভিডিওর বিষয়বস্তু। থ্যাংক ইউ ফর ওয়াচিং।